কৃষ্ণ জয়গুৰু শংকৰ জয় আই অসম। আজি কেইটামান বিষয়বস্তু আলোচনা কৰিবলৈ গৈ আছো। আমাৰ ফলোৱাৰ হিচাপেও বহুতো আছে ইয়াত, বিভিন্ন ভাষা, বিভিন্ন জনগোষ্ঠী বহুখিনি সমাবেত হৈ আছে আমাৰ এই চেনেলটোত। সকলোকে স্বাগতম জনাইছো। আৰু কেইটামান বিষয়বস্তু হৈছে কি, আমাৰ সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ে বহুতে হয়তো নাজানে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘ আচলতে কি হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘই কি কৰিছে। সেইবাবে আজি বাৰে বাৰে মানুহে আলোচনাৰ বিষয়বস্তু হিচাপে লৈ লৈছে, মানুহে বদনাম কৰিবলৈ বিচাৰিছে। আচলতে তেনেধৰণৰ নহয়। কোনোবা এজন প্ৰাথমিকৰ কোনোবা এজন বিষয়াই যদি ভুলটো কৰে, সমস্ত সংঘৰ দুখ নপৰে। সংঘত লাখ লাখ ভকত বৈষ্ণৱ আছে, সেই সকলোখিনি দুখত পৰিব নোৱাৰে। কোনোবা প্ৰাথমিকৰ কোনোবা এজনে কাৰোবাক যদি এৰা পেলাই থয়, তাৰ বিষয়বস্তুটো বুজিব লাগে। নিউজে কেৱল প্ৰচাৰ কৰিবহে জানে, তাৰ ভিতৰলৈ সোমাব নাজানে। কেৱল নিউজ লাগে। অকল নিউজ প্ৰচাৰ কৰিলে নহ'ব, তেওঁক সংগীৰ পৰা কিয় বিৰত ৰখা হৈছে, তেওঁক কিয় এঘৰীয়া কৰা হৈছে, সেইটো ডাঙৰ কথা। যদি তেওঁ একো দুখ নাথাকে, প্ৰাথমিকৰ কোনোবা বিষয়ববীয়াৰ দুখ থাকিব লাগিব, হয়তো তেওঁলোকৰ নিয়ম নীতিবোৰ নিজে বনাই লোৱা হ'ব লাগিব, তেতিয়াহে তেওঁক এঘৰীয়া কৰিব। পৰাপক্ষত প্ৰায়ভাগৰে কি হয়, সংগী এজনৰ দুখ থাকিলে 10জনে তেওঁক দোষাৰোপ কৰে। সেইটো ডাঙৰ কথা। কোনোবাই কাৰোবাৰ ঘৰত গ'লেই এৰা পেলাব তেনেকুৱা কোনো কথা নাই। শংকৰ সংঘৰ সংগী হ'বলৈ হ'লে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হ'বলৈ হ'লে কিছুমান নিয়ম নীতিৰ মাজেৰে চলিব লাগিব। আমাৰ ভাৰতবৰ্ষখন হৈছে হিন্দু দেশ। ইয়াত হিন্দু সংখ্যা বহুত, আৰু তাৰে মাজত ভাগ যেনে জনগোষ্ঠী গোষ্ঠী তেনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ ভাগ হৈ আছে। তাৰে মাজত এটা ভাগ হ'ল এক শৰণ নাম ধৰ্ম। কিছুমানে বলি বিধান মানে, কিছুমানে নামানে, কিছুমানৰ নিয়ম বেলেগ, কিছুমানে পৰম্পৰাগত নিয়ম, বিভিন্ন ধৰণৰ বিভিন্ন নিয়ম। তাৰে মাজৰে এটা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এক শৰণ নাম ধৰ্ম, যিটো শংকৰদেৱৰ আদৰ্শক লৈ গঢ় লৈ উঠিছে, ঠন উঠিছে আৰু দিনক দিনে আগুৱাই গৈ আছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই যি আদৰ্শ দেখুৱাই আহিছে, দিনক দিনে সংগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। ইয়াত সংগী আঁতৰি যোৱা নাই, সংগী দিনক দিনে আহিছে। কিয় আহিছে সেইটো ইম্পৰ্টেণ্ট কথা। আমাৰ এটা নিজস্ব সংবিধান আছে, নিয়ম নীতিৰ মাজেৰে চলে। ইয়াত মুখেৰে কোৱা একো কথা নাথাকে। মুখেৰে কোৱা থাকিব পাৰে, প্ৰাথমিকত ক'ৰবাত থাকিব পাৰে, নথকা বুলি নকওঁ। কিছুমানে নিয়ম নীতি বনাই লৈ এক্সট্ৰাকে, সেইটো এটা থাকিব পাৰে। তাত দুখ থাকিব পাৰে, কাৰোবাৰ এজনৰ দুখ হ'ব পাৰে, কোনোবা এজনে ভুল কথা ক'ব পাৰে। সেই বুলি গোটেই সংঘটো বেয়া হ'ব নোৱাৰে, প্ৰথম কথা। আৰু অকণমানতেই সকলোৱে জাঙুৰ খাই উঠে, ইয়াৰ কাৰণটো এটাই হ'ব লাগিব। মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা কৈছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘই যি আদৰ্শ নীতি দেখুৱাই আছে, আনে জ্বলিছে। আৰু যিসকলে বুজি নাপায় তেওঁলোক হৈছে নদাই আৰু ভদাই বুজি নোপোৱাৰ কাৰণে সংঘৰ বিষয়ে আবুল তাবুল বকি থাকে। তেওঁলোকৰ বাবে মোৰ তাত শব্দ নাই, যি ওলাইছে মুখেৰে তাকেই কৈছোঁ। তেওঁলোকে আচল কথা গুৰিটো বুজি পোৱা নাই, তেওঁলোকে ভিতৰ চোৱা দেখাই নাই। ক'বলৈ গ'লে এবাৰ আহক, সংগী হৈ চাওক, সংগী হ'লেহে বুজি পাব। ইয়াত শৰণ ল'ব লাগিব। প্ৰথমে সংগী হ'বলৈ হ'লে শৰণৰ নিয়ম নীতিৰ কথা আছে, সংবিধানৰ নিয়ম নীতিৰ কথা আছে, তেওঁলোকে সমস্তখিনি মানিব লাগিব। তাৰপিছতহে তেওঁ ইয়াত সংগী হ'ব পাৰে। ইয়াত কোনো জাতি ধৰ্ম নাই। যিসকল নাজানে তেওঁলোকক কৈ দিছোঁ, ইয়াত কোন জাতি জনগোষ্ঠী নাই। আপোনালোকে চাব পাৰে, এবাৰ আহিব অধিৱেশনলৈ। ইয়াত ডিমা হাছাও, বড়ো, কাৰ্বি, কছাৰী, আদিবাসী, মিচিং, আহোম ইত্যাদি, নেপালী কি নাই, সকলোখিনি ইয়াত সমাবেত হৈ আছে। সকলোৱে সংগী হৈছে। কাৰো মুখত কেতিয়াও বেয়া শব্দ নোলায়। নাথাকে বুলি কোৱা নাই, য'ত ভাল থাকে বেয়াও থাকে, 2-এজন বেয়া ওলাব পাৰে। কোনোবাই অধিৱেশনলৈ আহি মদ খাব পাৰে, কিন্তু সেইজন সংগী নহয়। সেইজন কোনোবা প্ৰাথমিক বুলি নকওঁ, কোনোবা সমাজৰ হ'ব পাৰে, বা বাহিৰা মানুহ কোনোবাই ফুৰিবলৈ আহিছে, তাত থাকিছে, তেওঁ গৈ পেলাই ধুতি চুৰিয়া পিন্ধি মদ খাইছে। মদ খালেই ধুতি চুৰিয়া পিন্ধি মদ খাব গ'লে শংকৰ সংগী হ'ব নোৱাৰে। তেওঁ বাহিৰৰো হ'ব পাৰে। আৰু নোখোৱা মানুহ নাথাকে, নোখোৱা মানুহ যে নাই সেইটো ক'বলৈ নাযাওঁ। প্ৰায়ে খায় আজিকালি,
কিন্তু সেইকেইদিন এই অধিৱেশনস্থলীত বিশেষকৈ ব্যৱহাৰ নকৰে আৰু যিসকলে ব্যৱহাৰ কৰে তেওঁলোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হ'বই নোৱাৰে আৰু আপোনালোকে লক্ষ্য কৰিব ইমান ডাঙৰ এটা অনুষ্ঠান হয় হাই কাজিয়া না চুৰি ডকাইতি তেনেকুৱা ধৰণৰ একো কেছ আজিলৈকে নাপায় আপোনালোকে সাংবাদিকসকলকো কৈছোঁ তেওঁলোকে নিজেই প্ৰচাৰ কৰিছে বা কিছুমান ইউটিউব চেনেলত পাব তেওঁলোকে প্ৰচাৰ কৰিছে যে কিমান বস্তু হেৰাইছে কিমান বস্তু পাইছে সেইখিনি বিতংভাৱে লিষ্ট বনাই দি থোৱা আছে কোনো এটকাও মৰা নাই কোনো লুকঢাক কৰা নাই আৰু কোনো বস্তুও নেহেৰাই সেইবাবে কৈছোঁ এবাৰ আহি চাব যিসকলে বুজি পোৱা নাই এবাৰ বুজি চাব ইয়াত অযথা ওপৰা ওপৰিকে কিছুমান আলোচনা কৰি এনে বেবিচাৰি কৰি লাভ নাই আমাৰ এই সংঘাত বুলিয়ে কৈছোঁ আমাৰ এই যিখিনি আমি মনোমালিন্য হৈছে আমি বুজা বহাৰ মাৰিৰে কৰিব লাগে বুলি বাৰে বাৰে কৈ থকা হৈছে আমাৰ বুজা মেলাত ভুল ইয়াৰ বাবে সুযোগ ল'ব কোনে বাহিৰা মানুহে আমাক উপলুঙা কোনে কৰিব বাহিৰা মানুহে আমি সকলো মিলিজুলি থাকিব পাৰে আৰু যিসকলে নোৱাৰে নিয়ম নীতিৰ মাজেৰে চলিবলৈ তেওঁলোকক জোৰ কৰি ৰখা নাই পইচা দি ৰখা নাই যাব পাৰে তেওঁলোক ওলাই পেলাই সুন্দৰভাৱে তেওঁলোক সংগী হৈ থাকিব নোৱাৰে যাৰ অশান্তিৰ সৃষ্টি হয় যোনে নোৱাৰে ইয়াত কাকো টানি অনা নহয় কাকো ঠেলি দিয়া নহয় কিন্তু ইয়াত থাকিলে নিয়ম নীতিৰ মাজেৰে থাকিব লাগিব গতিকে সকলোকে অনুৰোধ কৰিছোঁ যিসকলে নাজানে ওপৰা ওপৰিকৈ এসোপা কথা কৈ এসোপা মন্তব্য লিখি এসোপা কমেণ্ট কৰি লাভ নাই প্ৰথমে ইয়াৰ আঁতিগুৰি বুজি লওক বুজি লৈ পেলাই সমস্তখিনি ক'ব য'ত ভাল থাকে তাত বেয়া থাকিবই কৈছোঁ দুই এটা দুখ নথকা নহয় মই বাৰে বাৰে কৈছোঁ কোনোবা এজনে ভুল কৰিব পাৰে সেই বুলি গোটেই সংঘটোকে দুখ দিব নোৱাৰে আপোনালোকৰ ঘৰৰো কাৰোবাৰ ভুল থাকিব পাৰে সেইবুলি আপোনাৰ ঘৰখনটো বেয়া নহয় হয়তো আপুনি ক'ৰবাত মদ খাই পৰি আছে সেইবুলি আপোনাৰ ল'ৰাটোক মই বেয়া পালে হ'ব নেকি কেতিয়াও নহয় তেনেকুৱা ধৰণৰ কথা যোনটো ভুল আছে ভুলটো আমি শুধৰাব লাগিব শুধৰাই মেলি আমি পৰিষ্কাৰ কৰি ল'ব লাগিব তেতিয়াহে এখন সমাজ আগবাঢ়িব পাৰিব আৰু শংকৰ সংঘ আজি সেইবাবে দুপে দুপে আগবাঢ়ি গৈ আছে কিহৰ কাৰণে সকলোৰে মুখত এটাই শব্দ শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ নৰ্থ ইষ্টৰ বুলিয়ে কৈছোঁ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা বৃহৎ ধৰ্মীয় অনুষ্ঠান যিটো আমাৰ অধিৱেশন হৈ থাকে অনুষ্ঠান বুলিয়ে কৈছোঁ কিহৰ কাৰণে মানুহে ভাল পাইছে কিহৰ কাৰণে মানুহে আঁকোৱালি লৈছে সেইটো ডাঙৰ কথা কোনোবাই দুখ দিলে যে আমি দোষী হৈ যাব শংকৰ সংঘ দোষী হৈ যাব তেনেকুৱা নহয় কিন্তু কথাবোৰ কোৱাৰ কথা আছে বেদুখ লাগে আমাৰ নিজৰ মাজতে যেতিয়া খামখেয়ালি সৃষ্টি হয় তেতিয়া বেয়া লাগে দুখ লাগে গতিকে আমাৰ মাজৰ ভুলবোৰ আমি নিজেই চিজিল কৰি ল'ব লাগিব সকলো সমস্যা মীমাংসাৰ মাজেদি আলোচনাৰ মাজেদি সমাধান কৰিব পৰা যায় গতিকে আমি যদি হেংদাং তুলি লওঁ লাঠি তুলি লওঁ সমস্যাৰ সমাধান নহ'ব গতিকে সকলোকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো অকণ শ্বেয়াৰ কৰি দিব আৰু যিসকলে বুজা নাই অনুৰোধ কৰিছোঁ সেৱা ধৰিছোঁ তেওঁলোক আহক আৰু এবাৰ ইয়াৰ মজিয়াত আহি পেলাই আপোনালোকে উপলব্ধি কৰক চাওক আপোনালোকে কিবা বেয়া পালে আঙুলিয়াই দিয়ক আহক কিন্তু ওপৰাকে কমেণ্ট নকৰিব আৰু এনেকুৱা ধৰণৰ পৰিস্থিতি আমাৰ মাজত সৃষ্টি নকৰিব কাৰণ এইবোৰ হৈছে আমাৰ সমাজৰ কাৰণে অত্যন্ত বেয়া বস্তু গতিকে আজি ভিডিঅ'টো মই ইমানখিনিয়ে কৈছোঁ ক'বলৈ বহুত আছিল ইমান দীঘলীয়া নকৰিলোঁ ধন্যবাদ জয় গুৰু শংকৰ জয় আই অসম